নমস্কাৰ সকলোলৈকে ষ্টাডি চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি হায়াৰ সেকেন্ডাৰী টেট 2021 ৰ যেটো এক্সাম হৈ গল তাৰ কোৱেশ্চন পেপাৰ যেটো বুকলেট সমূহ লৈ গৈছে গতিকে আটাইখিনি কোৱেশ্চন মই সংগ্ৰহ কৰিব পৰা নাই। কেইজনমান ক্যান্ডিডেটে তেওঁলোকে কোৱা হিচাপে মই প্ৰশ্ন আপোনালোকৰ বাবে যুগুতাবলৈ সক্ষম হৈছো। আশা কৰিছো ভিডিওটো চাই আপোনালোক উপকৃত হ'ব। চাওকচোন ষ্টাৰ্ট কৰিছো। পোনপ্ৰথমতে মই আপোনালোকক ইংলিশ গ্ৰামাৰ যিখিনি আহিছিল আজি ইংলিশ গ্ৰামাৰ যিখিনি আহিছিল বহুতে কৈছে টান হোৱা বুলি। আপোনালোকে চাবচোন মই কোৱেশ্চন সমূহ আপোনালোকক দি দিছো আৰু এনসাৰ সমূহ মই অকমান পিছতে আপোনালোকক কমেন্টত দি দিম। আপোনালোকে মিলাই চাব পাৰিব বা নিজেও চাব পাৰিব। যিমানখিনি পাৰো কোৱেশ্চন আৰু লগতে অপচন সমূহ আমি দিবলৈ চেষ্টা কৰিছো। ফাৰ্স্ট কোৱেশ্চনটো তেওঁলোকে ক্যান্ডিডেট কিছুমানে কোৱা মতে লিখিবলৈ চেষ্টা কৰিছিলো। ফাৰ্স্ট কোৱেশ্চনটো হৈছে I was dash make any decision। কোনটো হ'ব অপচন সুধিছে। এটা আছিল too much overwhelmed to, B so overwhelmed to, and C too much overwhelmed to। ইয়াতে ed আছে ইয়াত নাই। and আৰু এটা আছিল extremely overwhelmed to। এতিয়া extremely to নহয় মই ভাবো आंसर হ'ব নাম্বাৰ C। মোৰ মতে নাম্বাৰ C কাৰেক্ট হ'ব লাগে। আপোনালোকে চাব আৰু অলপ পিছতে মই কমেন্টত 100% যেকিটা কাৰেক্ট आंसर হয় মই হেকিটা আগবঢ়াম। নাম্বাৰ 2 he asked me if he dash আৰু তাত আছিল অপচন can shut the window, will shut the window, may আছিল may shut the window, নে should shut the window। আৰু आंसरটো গ্ৰামাটিক্যালি ইয়াতে যিয়ে হোক হিৰ পিছত কিবা past tense আহিব লাগিছিল। যদি can থাকিলে হয় could হলে হয় এনেকুৱা। মই ভাবো may to কাৰেক্ট হ'ব লাগে। ভালকৈ চাব লাগিব। গতিকে আপোনালোকে যেটো কৰিছে শুদ্ধটো আপোনালোকে কমেন্টত দিব আৰু মই অলপ পিছত আপোনালোকক 100% কাৰেক্ট आंसरটো দিম। নাম্বাৰ 3 his standard of living has dash since his son joined the services। তেখেতৰ লিভিং ষ্টেণ্ডাৰ্ডটো হাই হল যেতিয়া তেখেতৰ পুত্ৰয়ে চাকৰি জয়েন কৰিলে বা সাৰ্ভিসেছত জয়েন কৰিছিল। আৰু অপচন আছিল increased, heightened, lifted বা rises। আৰু आंसरটো I think যে heightened হ'ব। যেতিয়া বস্তুৰ দাম বাঢ়ে তেতিয়া rises হোৱা বুলি কয় আৰু যেটো standard of living যেতিয়া হাই হয় আৰু মই ভাবো ইয়াৰ आंसरটো heightened হ'ব। নেক্সট প্ৰশ্ন নাম্বাৰ 4 he is accustomed dash doing work under any type of circumstances। preposition বহুৱাব দিছিলে। preposition ইয়াত হ'ব to correct answer। number 5 only those who are gullible take every advertisement seriously। এটো হল gullible মানে হল দুখী আৰু ইয়াৰ অপচন হ'ব আছিল enthusiastic, unsuspecting, unrealistic, fallible। আৰু ইয়াৰ आंसरটো fallible হ'ব লাগে। অলপ পিছতে মই কমেন্টত গটেখিনি आंसर দিয়ে দিম। নাম্বাৰ 6 this young man appears to be quite headstrong। আৰু অপচন সমূহ আছিল headstrongৰ মিনিংটো কি বুজাইছে হেতু সুধিছিলে। অপচন আছিল thick headed, robust, witty and obstinate। number 7 prices for bikes can run dash rupees 50,000। অপচন সমূহ আছিল as high to, as high as, so high to, so high as। এনেকুৱা আছিল। কমেন্টত সকলোৱে आंसर সমূহ আগবঢ়াব নিজে কি কৰিছে। number 8 he bought a new pair of shoes last month but they are already dash out। কি বুজাইছে এটো কি বুজাইছে fill in the blanks। খালি ঠাইত কি লিখিব আপুনি হেতু সুধিছে আৰু ইয়াৰ বিভিন্ন ধৰণৰ অপচন আছিল যেনে গান, এটা আছিল knocked, fashion আৰু এটা আছিল worn out, worn বুলি আছিল। গতিকে आंसरটো হ'ব এটোৱে হ'ব যে ক্ষয় হৈ গৈছিল হেতু বুজাইছে। সো आंसरটো on হ'ব। next question number 9 don't touch the door as it dash painted। আৰু অপচন আছিল
is just painted বা have just been painted বা has just been painted আৰু অপচন এ যেটো মই লিখিছো এটো কাৰেক্ট হ'ব লাগে it has just been painted ইটৰ লগত has হয় next he traveled by bus but dash by train to save time তেখেতে বাছেৰে যাত্ৰা কৰিছিল কিন্তু এনেকুৱা বুজাইছে যে তেখেতে ট্ৰেইনেৰে যদি যাত্ৰা কৰিলে হয় টাইম সেভ হ'লে হয় আৰু অপচন বিভিন্ন ধৰণৰ আছিল must have traveled আছিল could be traveling আছিল সো এনসারটো হ'ব লাগে should have traveled আপোনালোকে চাবচোন আৰু কমেন্টত নিজে নিজে কি লিখিছে হেতু দিব next question number 11 this new magazine is known for its comprehensive coverage of news comprehensive or meaning to hudise number 12 there was something strange and morbid about the whole house aru yar option humu asile cheerful healthy insipid ebur next number saisu number 13 many people suffer setbacks in their inherent levity levity meaning to hudise আৰু অপচনত আছিল religiosity gravity seriousness নে solemnity next question to চাইছো number 14 my sister is my best friend and বিভিন্ন ধৰণৰ অপচন আছিল confident as she neither a nor b নে both a and b কোনটো লিখিছে আপোনালোকে কমেন্টত মোক ক'ব মই আনসার খিনি দিয়ে দিম আপোনালোক কমেন্টত পাই যাব number 15 he had a bright academic dash career এটা স্পেলিং আছিল স্পেলিংটো মই লিখি দিছো কৰিওৱা এটা আছিল লাইফ অপচন আছিল আৰু এটা অপচন আছিল যে both a and b কোনটো হ'ব bright academic career হ'ব আৰু এটো কারেক্ট আনসার হ'ব আপোনালোকৰ you should dash to the rules of the club aru option asile confirm to I confirm obey mane mani chola d both a and b kuntu hobo hetu hudise number 17 since Vandana's father never approved of dash Sumit answer her marrying she marrying এনেকুৱা ধৰণৰ আছিল preposition আহিছিল number 18 adapter লগত preposition to হ'ব we must adapt ourselves to ji ahe লগত next question number 19 this is not accordance dash ইটো preposition বহুৱাব দিছিল সাগে question টো মই কমপ্লিট কৰিব পৰা নাই কাৰণ মই জানিব নোৱাৰিলো একেবাৰে কি সুধিছিলে So আপোনালোকে কোনোবা যদি মনত আছে প্লিজ কমেন্টত ক'ব this is not in accordance dash preposition নে কি আহিছিলে next number 20 if neither of them dash it is not at all advisable are to be trusted is to be trusted এনেকুৱা আহিছিলে are to be trusted to correct হ'ব লাগে আপোনালোকে কি লিখিছে কমেন্টত জনাব Number 21 to answer accurate is more important than a quick finish eta asile a quick finish eta asile to finish quick aru ki asile option janibo parane apnaloke jane jodi comment janabo next proshno number 22 he had begun to develop the qualities that he saga fill in the blanks koribo disile ne ki koribo disile kobo paranai aru option hobo bhalko janibo paranai etu next number 23 he is one of the best players that have ever lived eta asile that would asile eta that or bisot would asile that would ever live aru eta asile that would have ever lived would duta asile apnako aru that has ever lived so answer to etu hobo lage মই চাই দিম বাৰু আকৌ next 24 you must attend etu preposition apnalok
বহুৱাব দিছিলে নেক্সট number 25 if I dash one more question অপচনত আছিলে had answered would have answered এনেকুৱা আছিলে কোনটো হ'ব হেতু সুধিছে next 26 dash reached there when he arrived আৰু এটো হ'ব অপচন আছিলে hardly I had hardly এনেকুৱা ধৰণৰ অপচন আছিলে এনসাৰ সমূহ মই এবাৰতে দি দিব পাৰিলে হয় কিন্তু দিয়া নাই কাৰণ 100% যদি কনফাৰ্ম নহয় আপোনালোকৰ এটা ভুল ধাৰণা হ'ব পাৰে এই কাৰণে কমেন্টত মই আটাইখিনি এবাৰ ভালকৈ চাই পেলাই বুজি পেলাই আপোনালোকক আগবঢ়াম নেক্সট এটা আছিলে আপোনালোকৰ মে আই নো ড্যাশ question mark আছিলে আৰু অপচন সমূহ আছিলে who I am talking to এটা আছিলে to whom I am talking to এটা আছিলে whom I talk to আৰু এটা অপচন আছিলে who I have talked to TALKED আছিলে এটা next 28 she was more beautiful than dash এটো আনসাৰটো হ'ব all of her sisters হ'ব লাগে এনেকুৱা ধৰণৰ এটা আছিল বুলি কৈছে যে an 18-year-old is dash to vote in the election old enough এটো আনসাৰ হ'ব লাগে number 30 can you tell me dash speak the truth আৰু এই অপচন আছিল why you did not number b why did not you and আৰু এটা অপচন আছিল that why did not you আপোনালোকে যদি প্ৰশ্নবোৰ ইচ্ছা কৰে কপিত লিখি ল'ব পাৰে তাৰ পিছত আনসাৰবোৰ চাবলৈ সুবিধা হ'ব যিমান পাৰো মই দিবলৈ চেষ্টা কৰিছো number 31 the teacher told us that the prize অপচন সমূহ সাবচোন এটো হৈছে নে আপোনালোকৰ would be presented the next day এটো কারেক্ট আনসার হ'ব লাগে কাৰণ কিছুমানত tomorrow আছিল বুলি কৈছে tomorrow হ'বই নোৱাৰে কাৰণ এটো indirect narration হয় told us that আছে so would be presented the next day এটো correct answer হ'ব 32 the prisoner is accused dash theft এটো preposition বহুৱাব দিছিলে of আছে এটো correct answer হ'ব next 33 please don't dash when you go out leave the door open এটা আছিলে leave open the door আছিলে leave the door opened ই দি এটা লক লাগি আছিলে I think এটো কারেক্ট হ'ব আৰু বাকি কেটা প্ৰশ্ন মই যেটো 40 টা কোৱেশ্চন আহিছিলে ইংলিশৰ মই 33 টা যুগুতাব পাৰিলো আৰু নেক্সট হাতটা আপোনালোকে যদি পাৰে কমেন্টত এটা এটাকেও যদি দিয়ে 40 টা হৈ যাব তেতিয়া আপোনালোকৰ হিসাব কৰিবলৈ সুবিধা হ'ব আনসাৰ সমূহ আৰু এখিনি জনালো কমেন্টত মই আটাইকেটা শুদ্ধ উত্তৰ দি দিম সো আপোনালোকে তাত চাই ল'ব পাৰিব এখিনি জনাবলগীয়া আছিল আশা কৰিছো ভিডিওটো চাই আপোনালোক উপকৃত হ'ব